নমস্কাৰ কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ 67 সংখ্যক সন্মিলনখন যোৱা 6 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈ অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হৈছিল। এই সন্মিলনত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ভাৰতক প্ৰতিনিধিত্ব কৰি তেখেতে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ আটাইৰে গৌৰৱৰ কথা যে অধ্যক্ষ শ্ৰী দৈমাৰী কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ এক্সিকিউটিভ কমিটি কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যৰূপে তৃতীয়বাৰৰ বাবে এইবাৰো নিৰ্বাচিত হৈছিল। সেয়া আমাৰ সকলোৰে গৌৰৱৰ বিষয়। অসমবাসীৰ বাবে সুখৰ খবৰ যে শ্ৰী দৈমাৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি এইবাৰো কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ এক্সিকিউটিভ কমিটিত তেখেতৰ বক্তব্য আগবঢ়াব, তেখেতে কাৰ্যনিৰ্বাহ কৰিব। আজি আমাৰ মাজত আছে অধ্যক্ষ শ্ৰী দৈমাৰী ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিম, আমাৰ দৰ্শকসকলক আমি জনাবলৈ বিচাৰিম যে এই কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ 67 সংখ্যক সন্মিলনত কি বিষয় আলোচনা হ'ল, আমাৰ অসমৰ ফালৰ পৰা তেখেতে কি বিষয় উত্থাপন কৰিলে আৰু কাৰ্যনিৰ্বাহক সমিতিৰ তৃতীয়বাৰৰ বাবে সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেখেতে কি পদক্ষেপ ল'ব। আমি আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আৰু অভিনন্দন জনাইছোঁ যে আপুনি তৃতীয়বাৰৰ বাবে কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে বাছনি হৈছে, মনোনীত হৈছে আৰু এই গৌৰৱ কেৱল আপোনাৰে নহয়, আমাৰ সকলো অসমবাসীৰ বাবে। আপোনাৰ অভিজ্ঞতা কি এই সন্মিলনৰ পৰা? সেয়া এটা ডাঙৰ অভিজ্ঞতা বুলি ক'ব লাগিব মোৰ জীৱনৰ কাৰণে, কাৰণ সেয়া কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যন মানে আমাৰ 56 কাণ্ট্ৰি আছে, 56টা দেশ আৰু কমনৱেলথ বুলি ক'লে ব্ৰিটিছৰ মানে শাসনত থকা দেশ। গতিকে ইয়াৰ যিমান গণতান্ত্ৰিকভাৱে যি এটা আপোনাৰ প্ৰত্যেকটা দেশৰ আৰু দেশৰ ভিতৰত ৰাজ্য বা প্ৰভিন্সৰ মানে বিধায়িনী ব্যৱস্থা আছে, মানে ইয়াৰ গোটেইটো আপোনাৰ পাৰ্লিমেণ্ট বা সংসদ আৰু লেজিছলেটিভ এছেম্বলি গতিকে সকলোখিনি। গতিকে এইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চো হয় যে কোনটো দেশত কেনেকুৱা ধৰণৰ তেওঁলোকৰ সংসদীয় মানে যি আপোনাৰ মানে বিধি ব্যৱস্থা ইয়াৰ প্ৰক্ৰিয়াবিলাক কেনেকুৱা মানে চলোৱা হয় সেইবিলাক। গতিকে এতিয়া মই সৌভাগ্যৰ কথা যে অধ্যক্ষ হোৱাৰ পিছত মোক কমনৱেলথ পাৰ্লিমেণ্টাৰী এছ'চিয়েশ্যনৰ ইণ্টাৰনেশ্যনেল যি মানে ফৰাম তাত ভাৰতৰ পৰা মোক মানে সদস্য হিচাপে প্ৰতিনিধিত্ব কৰাৰ বাবে দায়িত্ব প্ৰদান কৰিছে আৰু এইবাৰ মোক তৃতীয়বাৰৰ কাৰণে কৰিছে, যিটো আৰু দুটা কনফাৰেন্স মই আৰু পাৰ্টিচিপেট কৰিব লাগিব। গতিকে ইয়াত বহুতো দেশৰ পাৰ্লিমেণ্টাৰিয়ান বিলাকক মানে লগ পোৱা যায়, যিবিলাকৰ বহুতো অভিজ্ঞতা মানে আছে। এতিয়া এইবাৰ যিজনে ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচিত হৈছে, মই প্ৰস্তাৱ কৰিলো, য'ত ছাপৰ্ট কৰিলো, কোন দেশৰ তেখেত? নিউজিলেণ্ডৰ তেওঁ মানে ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে, তেওঁ নিউজিলেণ্ডৰ আছিলে, এজন ভাল পাৰ্লিমেণ্টাৰিয়ান, তেওঁ এডভকেটেও হয়, কালিলা বুলি মিষ্টাৰ যিটো মানে জাম্বিয়াৰ মানে পাৰ্লিমেণ্টাৰিয়ান, তেওঁ এইবাৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত কৰিলে, যিটো ভাৰতৰ পৰা আমি তেখেতক মানে সমৰ্থন কৰিলো আৰু আমাৰ ভাৰতৰ প্ৰতি তেখেতে জয়যুক্ত হৈ গ'ল। তেনেকুৱা বহুতো অভিজ্ঞ ব্যক্তিসকলক তাত আমি লগ পাওঁ, আলোচনা হয়, চৰ্চা হয় আৰু বিভিন্ন ধৰণৰ বিষয় যিবোৰৰ দ্বাৰা আমি পাৰ্লিমেণ্টাৰী যি মানে প্ৰেক্টিচ সেইটো উন্নত কৰিব পাৰোঁ। গণতান্ত্ৰিক ব্যৱস্থাটো আমি ভালৰ পৰা ভাল স্থাপন কৰাৰ কাৰণে কেনেকৈ আমি আমাৰ সংসদীয় ব্যৱস্থাটো মানে শক্তিশালী কৰিব পাৰোঁ, এইবোৰ বিষয়ৰ ওপৰতে আলোচনা কৰা হয় আৰু বাকী চৰ্চাটো কৰা হয় যে আমি কমন হিচাপে যিবোৰ বিষয়বিলাকক লৈছোঁ সেইবিলাক মানে আপোনাৰ সঠিকভাৱে কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত পাৰ্লিমেণ্টৰ ভূমিকা বা মানে বিধানসভাৰ ভূমিকাটো কেনেকুৱা ধৰণৰ হ'ব লাগে আৰু পাৰ্লিমেণ্টাৰিয়ান বিলাকৰ এই বিষয়বিলাকৰ ওপৰত মানে কি ধৰণৰ আমাৰ মানে ভূমিকাটো হ'ব লাগে সেইবিলাকৰ ওপৰতো মানে চৰ্চা হয়। দেশ বিদেশৰ কথা এইবাৰ তেনেকুৱা বিভিন্ন কথাত আমি
ভাৰতৰ হৈ ফালে ভাগ ললো মই মানে যেহেতু তাত যদিও মই এক্সিকিউটিভ কমিটি মেম্বাৰ সেইটো মোৰ ইণ্ডিভিজুৱেল মতামতটো দিব নাপায় তাত আমাৰ দেশৰ মতামতটোহে দিব লাগে গতিকে আমি তাত যোৱাৰ আগতে বিভিন্ন আমাৰ যিবিলাক কাৰ্যসূচী আছে কাৰ্যসূচীৰ লগত মানে সম্ভাৱ্য বিষয়বিলাক কি আহিব পাৰে আৰু যিবিলাক দেশৰ হিততো হ'ব পাৰে বা আমাৰ দেশৰ বিপৰীতেও যাব পাৰে তেতিয়া আমাৰ ষ্টেণ্ডটো কি হ'ব সেইটো আমাক মানে যিটো বিদেশ মন্ত্ৰালয় আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ পৰা আমাক ব্ৰিফিং দিয়ে আৰু তাতে আমি ষ্টেণ্ডটো কি কৰিব লাগে তাত তেনেকুৱা বিষয় ওপৰত যদি চৰ্চা হয় কি মতামত সেই মতামতটো আমাৰ কি হ'ব ভাৰতৰ সেইটোৱে আমি তাত কৰিব লাগে ঠিক সেই ক্ষেত্ৰত এটা বিষয় তাত উত্থাপন হৈছিলে কি আমাৰ মানে যিটো কনফাৰেন্স CPF তাত মানে কি কয় আমাৰ কমনৱেলথ দেশৰ বাহিৰেও অন্য দেশক প্ৰতিনিধি হিচাপে আমন্ত্ৰণ জনোৱাৰ এটা সিদ্ধান্ত লৈছিলে আৰু সেক্ৰেটাৰী জেনেৰেলে ইনভাইটেশ্যন দিছিলে গতিকে এইটো আগতে আমাৰ চৰ্চা আছিল আৰু আগৰ বাৰৰ পৰা মই এইটো বিৰোধিতা কৰি আহিছিলো যে আমি কমনৱেলথ কাণ্ট্ৰিৰ বাদে বাহিৰৰ অবজাৰ্ভাৰ আমি মাতিব নালাগে কাৰণ আমাৰ দেশৰ কিছুমান নিজৰ নিজৰ এটা কি কয় দেশখনৰ মানে নীতি থাকে মানে পলিচি ডিচিশ্যন গতিকে সেইবিলাকত অলপমান কেৰণ মানে লাগি যাব পাৰে কাৰণ আমাৰ এছ'চিয়েশ্যন যিহেতু কমনৱেলথৰ লগতহে কনচাৰ্ণ কাৰণ বিভিন্ন দেশৰ ৰিলেশ্যন অন্য দেশৰ লগত কাৰ কেনেকুৱা হয় সেইটো আমি ঠিক কৰিব নোৱাৰো গতিকে মই এই ক্ষেত্ৰত তেওঁলোকে সংবিধানৰ ৰেফাৰেন্স দি ফালে এজেণ্ডাত জনাইছিলে যে CPAৰ মানে আপোনাৰ সংবিধানৰ প্ৰভিজন মতে মানে সেক্ৰেটাৰী জেনেৰেলে দুটা কাণ্ট্ৰিক মানে ইনভাইট কৰিছিলে যিটো আমাৰ কমনৱেলথ নহয় মই তেতিয়া ক'লো যে আমাৰ কনষ্টিটিউশ্যন যিটো ৰিফাৰ কৰিছে তাতে তেনেকুৱা ধৰণৰ বাহিৰা কমনৱেলথৰ মানে বাহিৰৰ মানে দেশৰ পাৰ্লিয়ামেণ্টক তাত অবজাৰ্ভাৰ মাতাৰটো কোনো স্পেচিফিক মেনশ্যন কৰা নাই যে তাত মেনশ্যন কৰিছে আদাৰ্ছকো মাতিব পাৰে কিন্তু আদাৰ্ছ ৱাৰ্ডছটো এইটো বুজোৱা নাই স্পেচিফিকেলি কি আমি মানে কমনৱেলথ কাণ্ট্ৰিৰ বাহিৰকো মাতিব পাৰে বুলি গতিকে সেইটোৰ কাৰণে মানে সেইটোৰ ক্ষেত্ৰত আমাৰ কমিটি আজি এটা সিদ্ধান্ত ল'ব লাগে পাৰিলে ভাল কি ভৱিষ্যতত যদি তেনেকুৱা ধৰণৰ হয় তথাপিও এইটো আমাৰ এক্সিকিউটিভ কমিটিত এপ্ৰুভেলটো লৈ ফালেহে আমি আমন্ত্ৰণ জনাব লাগে কোনো ইণ্ডিভিজুৱেলে নোৱাৰে কাৰণ মাতিব কোনে এছ'চিয়েশ্যন মিনছ আমি চবে কিন্তু আমি গম নোপোৱাকৈ সেক্ৰেটাৰী জেনেৰেলে ইনভাইটেশ্যন দিলে গতিকে এই বিষয়টো প্ৰথম কাৰ্যকৰী মানে সভাত মানে এপ্ৰুভেল হ'ব লাগে তাৰপিছত আৰু আমাৰ সংবিধানৰ এই বিষয়টো যাতে স্পেচিফিক হৈ থাকে বুজিব পৰা হৈ থাকে কোনো কনফিউজন নাথাকে ইয়াৰ ব্যৱস্থা কৰিব লাগে সবে একমতত উপনীত হ'ল তাতে আৰু এটা মডেলিটি কৰাৰ কাৰণে সিদ্ধান্ত হৈ গ'ল যাতে মানে আমি তাত আমন্ত্ৰণ জনোৱাৰ ক্ষেত্ৰত এটা ঐক্যমততা হয় কিবাটো থাকে মডেলিটিটো থাকে সেইটো কৰাৰ কাৰণে আৰু এটা আছিলে এইবাৰ ৱৰ্ল্ড কেপে বুলি এটা আলোচনা চক্ৰ টাইপৰ প্ৰগ্ৰাম ৰাখিছিলে আৰু য'ত আমাৰ কমনৱেলথ কাণ্ট্ৰিৰ বাহিৰৰ চলি থকা বিষয়বোৰৰ ওপৰতো আলোচনাৰ এটা বিষয়বস্তুটো আনিছিলে আৰু সেইটো মই তাত মানে আপত্তি দৰ্শাইছো ভাৰতৰ হৈ ফালে যে কমনৱেলথ কাণ্ট্ৰিৰ বাহিৰৰ কথাবিলাক আমি চৰ্চা কৰাটো উচিত নহয় এতিয়া যিটো যুদ্ধ হৈছে যুদ্ধত মানুহ চাপাৰ হৈছে ইউক্ৰেইন চুডান সেইবিলাকৰ বিষয়টো আলোচনাৰ কাৰণে মানে ইয়াত আহিছিলে তো সেইটোৰ ওপৰত মই মানে কৈছিলো যে আমাৰ দেশৰ পৰাই সেইটো কৈছিলে যে তেনেকুৱা ধৰণৰ বিষয়বিলাকত আমি পাৰ্টিচিপেট কৰিবও নালাগে আৰু পাৰিলে কমনৱেলথ মানে পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনটোত সেই বিষয়বোৰ চৰ্চা নকৰিলে ভাল এই কথাটো আমি ভাৰতৰ পৰা মানে ক'ব লাগে তো সেই হিচাপে মই সেই বিষয়টো আনিছিলো আৰু সেই বিষয়টো মই কৈছিলো যে তাত যুদ্ধত কোনোবা সমৰ্থন কৰা নকৰা দেশৰ ৰিলেশ্যন এইবিলাকত কূটনৈতিক যিবোৰ বিষয় থাকে ইয়াত আমাৰ পাৰ্লিয়ামেণ্টাৰিয়ান আৰু এক্সিকিউটিভৰ লগত এটা মানে ক্লেছ হ'ব খোজে আমাৰ ষ্টেণ্ডবিলাক ডিফাৰেঞ্চ আমি হ'ব নোৱাৰো এইটো আপোনালোকৰ দেশটোও একে পলিচি গতিকে এই বিষয়টো মানে ভৱিষ্যতত তেনেকুৱা হ'ব নালাগে থাকাটোতো আৰু বন্ধ কৰিব নোৱাৰে কিন্তু আহি থকা সময়ত সেইবোৰ বিষয়টো যেতিয়া ল'ব অনুমোদন প্ৰথম চবৰ পৰাই ল'ব লাগে তাৰপিছতে এইটো কৰিব লাগে আৰু আমি এইখন বিষয়ত ভাৰতৰ পৰা আমি মানে বাহিৰত থাকিলো আমি তাত পাৰ্টিচিপেট নকৰিলো কাৰণ সেইবিলাকৰ মানে দেশবিলাকৰ অপিনিয়নৰ কথাটো কোনোবা
মানে ক'ব পাৰে ৰেছ কৰিব পাৰে ভাৰতৰ বিষয়তো ভাৰতে সাইলেন্ট কিয় বুলি ৰেছ কৰিব পাৰে বিৰুদ্ধে যাব পাৰে সেইকাৰণে আমি নীতিগতভাৱে আমাৰ দেশৰ মানে যিটো পলিচি যিটো ষ্ট্ৰেটেজি সেই হিচাপে আমি সেই আলোচনাত অংশগ্ৰহণ কৰা নাই ইয়াৰ পিছত আমাৰ CPA কমনৱেলথ মানে পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন ব্ৰিটিছ ৰুলত আণ্ডাৰত এটা চেৰিটি মানে অৰ্গেনাইজেশ্যন হিচাপে আছিলে সেইটো এতিয়া নন চেৰিটি হ'ব ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হ'ব তাৰ কাৰণে কমিটি অলৰেডি গঠন কৰা হৈ গ'ল আৰু ইয়াৰ গোটেই প্ৰপাৰ্টিবিলাক এতিয়া নন চেৰিটিলৈকেও ট্ৰেন্সফাৰ কৰা হ'ব এইটো এটা নতুন পদক্ষেপ হৈ গ'ল আগতে আমাৰ ব্ৰিটিছ ৰুলটো আমি ফ'ল' কৰিবলগীয়া আছিলে এতিয়াৰ পৰা ব্ৰিটিছ ৰুলটো ফ'ল' কৰিব নালাগে সেইটো সব ইণ্ডিপেণ্ডেণ্ট হয় এতিয়া কাৰো কিবা নাই হয় কাৰণ এইটো 100 বছৰতকৈ বেছি যে মানে ব্ৰিটিছৰ কিবাতে আণ্ডাৰতে তেওঁলোকে সুবিধা হোৱা হিচাপে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনটো গঠন কৰিছিলে আৰু সেইকাৰণে তেতিয়া ব্ৰিটিছৰ মানে ৰুলৰ আণ্ডাৰতে এইটো প্ৰেৰণ কৰা হৈছিলে আৰু এইটো বিভিন্ন সময়ত চৰ্চা হৈ আহিল আৰু চবে বিচাৰিলে যে আমি এটা দেশৰ আইনী মানে ব্যৱস্থা মানে ভিতৰত আমি কেনেকৈ মানে চলিব পাৰো য'ত আমি চমে ইণ্ডিপেণ্ডেণ্ট নেশ্যন আৰু সেইটোৰ কাৰণে মানে এইবাৰ ব্ৰিটিছ মানে পাৰ্লিয়ামেণ্টটো সেইটো মানে এগ্ৰী কৰিলে এই যে এখন আন্তঃৰাষ্ট্ৰীয় ফৰাম বা মঞ্চ ইয়াৰ আগতেও আপুনি অংশগ্ৰহণ কৰিছে গতিকে অসমৰ বিষয়ে বা অসমক তেখেতসকলক অৱগত কৰোৱাৰ আৰু আপোনাৰ যিহেতু এটা সুদীৰ্ঘকালৰ অভিজ্ঞতা সংসদীয় অভিজ্ঞতা এটা আছে গতিকে এই ক্ষেত্ৰত আপোনাক সেই অভিজ্ঞতাই নিশ্চয়কৈ সহায় কৰিছে আৰু নিউজিলেণ্ডৰ ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰক আপুনি প্ৰস্তাৱ কৰিছে এই ধৰণৰ যিটো এটা যোগাযোগ সহযোগ আমাৰ অসমৰ এগৰাকী প্ৰতিনিধি হৈ সেই যোগাযোগৰ সময়ত আপোনালোকৰ কেনে অনুভৱ হৈছে তেওঁলোকৰ পৰাও জানিব পাৰিলে বহুত কথা আৰু সেই উপকৃত হোৱাৰ কথাটো মই কৈছোঁ যে আপোনালোক কিমান উপকৃত হয় নাই বহুতখিনি উপকৃত হয় আজি কমনৱেলথত আমাৰ সেইবোৰ কথাটো আলোচনা কৰা হয় যে আমি কি ধৰণে আমাৰ মানে পাৰ্লিয়ামেণ্টাৰী যিটো এটা কি কয় প্ৰেক্টিচ কৰা হয় মানে সেইবোৰ আমি মানুহৰ ওচৰলৈ কেনেকৈ লৈ যাব পাৰো গোটেই জনগণে কেনেকৈ জানিব পাৰে সকলৰ অপিনিয়ন আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰো আৰু বিভিন্ন মানুহক আমি কেনেকৈ এডুকেট কৰিব পাৰো যে পাৰ্লিয়ামেণ্টাৰী মানে ব্যৱস্থাৰ ওপৰত যাহাতে প্ৰত্যেকজন নাগৰিকে মানে ইয়াৰ ওপৰত কনচাৰ্ণ হোৱাৰ পিছত তেওঁলোকেও এটা সময়ত দেশখনক ভালদৰে প্ৰতিনিধিত্ব কৰিব পাৰে গতিকে সেইবিলাকৰ ক্ষেত্ৰত বিভিন্ন দেশৰ পাৰ্লিয়ামেণ্টে লোৱা বিষয়বিলাক আমি জানিবলৈ পাম আৰু সেইটোৰ দ্বাৰা আমাৰ লগত আমি অলপমান যিবিলাক মানে সেইটো কৰিলে আমাৰো ভাল হ'ব পাৰে বুলি ভাবো সেইবোৰ আমি ভাৰতৰ যিটো কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনে আমাৰ বিধানসভাবিলাকতো সেইবিলাক আমি অৰ্গেনাইজ কৰিব পাৰো অলৰেডি অসম বিধানসভাই আজি যিখিনি কৰিছে সেইটোও আমি তাত অভিজ্ঞতা কৰাইছো আমাৰ ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰী তেখেতসকলে কৈছিলে পেগুৰ ডাঙৰীয়া আৰু আমাৰ দীৰ্ঘা বৰুৱা ডাঙৰীয়া তেখেতসকলেও তাতে ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰিছে আৰু ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন দিছে বৰ্তমান অসম বিধানসভাই কি কি ব্যৱস্থা লৈছে যিটোৰ দ্বাৰা আমাৰ গণতান্ত্ৰিক এই দেশখনৰ নাগৰিক বিলাকে গণতন্ত্ৰৰ বিষয়ে আৰু ইয়াৰ যিটো মানে আইন প্ৰণয়নৰ বিষয়ে মানে কি ধৰণৰ মানে আমি মানে ব্যৱস্থা লওঁ আৰু সেইটো অৱগত কৰাৰ কাৰণে যিখিনি মানে সুবিধা গ্ৰহণ কৰিছে এই বিষয়বিলাক আৰু বহুতৰ পৰা প্ৰশংসাও পাবলৈ সক্ষম হৈছে আমি অসমে অধ্যক্ষ ডাঙৰীয়া মই আৰু এইবাৰ মই এই কথাটো সুধিব বিচাৰিছোঁ যে আপোনাৰ এটা দৃষ্টিভংগী সুকীয়া সকলোৱে জানে এগৰাকী ৰাজনীতিক হিচাপেও আপুনি যিখিনি এতিয়ালৈ কৰিছে সেই কথাটো যে সুকীয়া দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে আপোনাৰ এই যে আপুনি কেইবাখনো দেশ ইতিমধ্যে গ'ল আৰু কেৱল ভ্ৰমণৰ ক্ষেত্ৰতে নহয় আপুনি নিশ্চয়কৈ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছে আৰু 56খন দেশৰ প্ৰতিনিধিক অকল যে এখন দেশৰ নহয় তেওঁলোকৰ প্ৰদেশৰো প্ৰতিনিধিক লগ পাইছে তাৰ পৰা আপোনাৰ অনুভৱটো কেনেধৰণৰ যে আমি অসম কোন ঠাইত আছোঁ বা অসম আমি আগবাঢ়ি যাবলৈ আৰু কেনেধৰণৰ কাম আমি কৰা উচিত হ'ব তাত না ছাৰ তাততো বহুতখিনি মানে কিছুমান ভালো আছে কিন্তু আমাৰ তাত সেইটো পটককৈ কৰিম বুলি কৰিব পৰাটো মানে মুস্কিল ঠিক তেনেকৈ বিধানসভাৰ ক্ষেত্ৰত আমি দেখিছো বহুততে আমাৰ ফুল টাইমৰ অধ্যক্ষ নাথাকে মানে তেওঁলোকে অকল বিধানসভাকহে পৰিচালনা কৰে বাকী চব অফিচিয়েল তেওঁৰ অফিচ নাথাকে মানে অধ্যক্ষজনৰ
তেওঁ মাত্ৰ শ্বেয়াৰ কৰে মানে বিধানসভাৰ দিনা বাকী দিনটো তেওঁৰ নহয় বাকী দিনটো এক্সিকিউটিভ বিলাকৰ কাম বাকীটো সেশনটো হৈ যোৱাৰ পিছত এইবিলাক এটা নতুন এক্সপিৰিয়েন্স যে অধ্যক্ষ হলেও তেওঁ বেলেগ কাম কৰি থাকিব পাৰে আমাৰ নিচিনা অধ্যক্ষ হোৱাৰ পিছত অকল মানে বিধানসভাক লৈয়ে আমি ফুল টাইম ব্যস্ত থাকিব লাগে বিধানসভাৰ প্ৰত্যেকটা কাম মানে আসাম এছেম্বলিৰ মানে অধ্যক্ষই চাবলগীয়া হয় আৰু অধ্যক্ষৰ অনুমোদন অবিহনে একে কামো কৰিব নোৱাৰে গতিকে অধ্যক্ষটো ফুল টাইমাৰ আমাৰ ইয়াৰ প্ৰক্ৰিয়াটো তেনেধৰণৰ তাৰপিছত ভোটিঙৰ ক্ষেত্ৰত এইবাৰ মানে প্ৰথম ভোট হৈছিলে আমাৰ মানে কি কয় সভাপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত আৰু উপ সভাপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইয়াৰ এটা ভাল সিস্টেম যে আপোনাৰ 51% পাবই লাগিব যদি 51% কোনেও নাপায় তেতিয়াহলে আকৌ মানে আপোনাৰ ৰি-ইলেকশন হ'ব আৰু লয়েষ্ট যিজন ভোট পাইছে যদি তিনিজন ক্যান্ডিডেট হয় তেতিয়াহলে তেওঁ মানে আউট হৈ যাব আৰু দুইজনৰ মাজত পুনৰ নিৰ্বাচন হ'ব আৰু 3 নম্বৰ আউট হৈ যোৱা ক্যান্ডিডেটক যিসকলে ভোট দিছিলে তেওঁলোকে নিজৰ ইচ্ছামতে দুইজনৰ ওপৰত আৰু ভোট দিব পাৰে তাহলে গণতান্ত্ৰিক ব্যৱস্থাত এইটো এটা ভাল কি মেজৰিটি মানুহে যাক সমৰ্থন কৰে কিন্তু মেজৰিটিটো তেওঁলোকে এইটো ঠিক কৰি লৈছে যে 51% হ'বই লাগিব গতিকে 51% যদি কোনেও নাপায় আকৌ ৰি-ইলেকশন মানে সম্পূৰ্ণ গণতান্ত্ৰিক কিন্তু আমাৰ ভাৰতৰ যেটো গণতান্ত্ৰিক ব্যৱস্থা আজি 7 জন বা 3 জন ক্যান্ডিডেটে সব ভোট ভগাই ফালে কোনোবা যদি অকল 30% পাইছে আৰু হিটো যদি হাইস হয় তেতিয়ালে তেওঁ ইলেক্টেড হয় কিন্তু ফুল মেজৰিটি নহয় মানে নাগৰিকৰ মানে মেজৰিটি তেওঁ সিপিআই এটো নতুন হয় এটা সিপিআই এটো ভাল লাগিল তেনেকৈ মই এবাৰ ভুটান ভিজিট কৰিছিলো মানে এটোৰ বিষয়ত তেওঁলোকৰ লগত মানে সংসদ বিলাকৰ লগত আলোচনা কৰিছিলো তেওঁলোকৰ ডেমক্ৰেসি মানে ভোটিং যেটো সিস্টেম তেওঁলোকৰ খুব ভাল যে তেওঁলোকৰ মানে যদি মানে তেওঁ মানে কি কয় এটা পলিটিক্যাল পাৰ্টি যদি কোনোবাই ফৰ্ম কৰিছে তেতিয়া হলে তেওঁ দেশৰ প্ৰত্যেকটা সমষ্টিত ক্যান্ডিডেট দিবলৈ তেওঁ সক্ষম হ'ব লাগিব যদি কোনোবা এটা কনস্টিটিউয়েন্সি তেওঁ ক্যান্ডিডেট দিব নোৱাৰে অটোমেটিক্যালি ৰিজেক্ট এই পাৰ্টিটো ইয়াৰ পিছত প্ৰথম ইলেকশন পাৰ্টি চইচ ৰাইজে কোনটো পাৰ্টিক মানে বিচাৰে গতিকে 1 নম্বৰ আৰু 2 নম্বৰ হাইস যি পাইছে অকল এই পাৰ্টিৰ ক্যান্ডিডেট বিলাক ভাল থাকিব বাকিখিনি আউট আৰু সেই দুইটা পাৰ্টিৰ ক্যান্ডিডেটৰ হে মাত্ৰ ইলেকশনটো হ'ব লাষ্টত আৰু সেই ইলেকশনটো বাকি ৰিজেক্ট হৈ যোৱা পাৰ্টিৰ সমৰ্থক বিলাকে সবে আকৌ সেই দুইটা পাৰ্টিক কোনটো চইচ কৰে ভোট দিব পাৰিব গতিকে তেওঁলোকৰ লাষ্টলি বাই পাৰ্টি হৈ থাকে মানে ইলেক্টেড মানে বডিটো গতিকে 5 বছৰ এই চৰকাৰ আৰু নাভাঙে আৰু কোনোবা এটা ভাঙি যদি সাপোৰ্ট বেলেগত যায় আৰু অটোমেটিক্যালি অপজিশনত থাকাতে চৰকাৰ কৰিবই কিন্তু তেওঁলোকৰ কাৰণে মিড টাৰ্ম ইলেকশন কৰাৰ কোনো সুযোগ প্ৰয়োজন তো হিবিলাক অভিজ্ঞতাটো আমি পাওঁ আৰু যেটো বস্তু আমিও সমৰ্থন মানে কৰিব লাগে মানে এনেকুৱা ধৰণৰ ব্যক্তিগতভাৱে মোৰ ধাৰণাটো হয় তো তেনেকুৱা বহুত সিস্টেম আছে তেওঁলোকৰ পাৰ্লিয়ামেন্টৰ কিছু আমাৰ কমনৱেলথ কান্ট্ৰি আছিলে আপোনাৰ কি কয় মালদ্বীপত মই কৈছিলো তেওঁলোকৰ পাৰ্লিয়ামেন্টত আৰু মালদ্বীপতো কি হৈছে তেওঁলোকৰ হল মিনিষ্টাৰ কিনি বাহিৰত আমেৰিকাৰ নিচিনা তেওঁলোকৰ তেলে ইলেক্টেড মেম্বাৰ বিলাকে মানে আপোনাৰ মিনিষ্টাৰ নহয় এইটো অনলি পাৰ্লিয়ামেন্টাৰিয়ান আৰু পাৰ্লিয়ামেন্টাৰিয়ান বিলাকে হল অকল ল মেকিং আৰু কন্টিনিউয়াসলি তেওঁলোকে উইদিন মানে 10-15 ডেজৰ ভিতৰত মানে পাৰ্লিয়ামেন্টটো বহি থাকে আৰু নতুন নতুন আইন কানুন বিলাক যত কিবা যদি যত লাগিছে সংশোধন কৰিব চৰ্চাটো তেওঁলোকে নতুন আইন ল কৰিব আৰু চৰকাৰ বাধ্য মানে হেতু মানিবলৈ চৰকাৰে বাধ্য গতিকে তেওঁলোকৰ যেটো সিস্টেম পাৰ্লিয়ামেন্টাৰী নে এক্সিকিউটিভত নাথাকে তাৰমানে মন্ত্ৰী নহয় আৰু মন্ত্ৰী বিলাক বাহিৰৰ হয় আৰু এই মন্ত্ৰীয়ে কিন্তু তেওঁলোক দায়বদ্ধ হয় পাৰ্লিয়ামেন্টত তেওঁলোকৰ একো ভূমিকা নাথাকে কিন্তু এওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত পাৰ্লিয়ামেন্টে মানে চৰ্চা কৰি থাকিব তো তেনেকুৱা ধৰণৰ বিভিন্ন দেশৰ মানে সিস্টেম বিলাক কিন্তু সবৰে জনগণৰ হিতত তেওঁলোকৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী মানে কৰাৰ কাৰণে সেইবোৰ তেওঁলোকে নিজৰ এটা সিস্টেমটো বনাই লৈছে তো তেনেকুৱা ধৰণৰ বহুতখিনি কথা জানিব পাৰে যেটো আমাৰ ইণ্ডিয়া চেপ্টাৰ আছে
ইণ্ডিয়া চেপ্টাৰত জোন কিছুমানো আছে, আমি এটা জোনত আছোঁ। এই ইণ্ডিয়া চেপ্টাৰত আপোনালোকে যিটো CPF সন্মিলনত অংশগ্ৰহণ কৰিছিল, তাৰপাছত তাৰ কথাখিনি ইণ্ডিয়া চেপ্টাৰতো আলোচনা হয় নেকি? হয়, ইণ্ডিয়া চেপ্টাৰত এতিয়া কমন যিখিনি তাত মানে এজেণ্ডাত থাকিব সেইটো আমাৰ CPA আলোচনা কৰা হয়। আৰু ইয়াৰ পিছত ইণ্ডিয়া চেপ্টাৰে প্ৰত্যেকটা আমাৰ ব্ৰাঞ্চ বুলি কয় আমাৰ ষ্টেট এছেম্বলিবিলাকক, গতিকে সেই ব্ৰাঞ্চবিলাকে এটা কৰিব পাৰে। এতিয়া আমাৰ ঢেৰ কিছুমান মানে আমি ৱৰ্কশ্বপ কৰিব লাগে, গতিকে সেইবিলাকৰ কিছু আমি মানে ছাবজেক্ট ফিক্স কৰিছোঁ। ইণ্ডিয়াই মানে 7-8টামান ছাবজেক্ট ফিক্স কৰিছোঁ আৰু সেই ছাবজেক্টৰ ওপৰত ৱৰ্কশ্বপটো মানে কৰিব লাগে। ৱৰ্কশ্বপ কাৰ বিধায়কসকলক, বিধায়ক আৰু বাহিৰা নাগৰিকক, কোনোবা ছাত্ৰ ছাত্ৰী বা বেলেগ এটা কিবা কাম কৰি থকা ফৰামত মানে এই মানুহখিনিকো মানে লৈ ফালে কৰিব পাৰে, যাহাতে তেওঁলোকেও মানে এইটোৰ ক্ষেত্ৰত মানে নলেজটো পায়, বিধায়িনী মানে প্ৰক্ৰিয়াৰ ওপৰত নলেজটো পায়, আৰু তেওঁলোকৰ পৰাও যাতে ছাজেশ্যনটো পায়, আৰু এক্সপাৰ্ট মানুহবিলাকে যাতে তাক সঠিকভাৱে কিছুমান মানে আপোনাৰ পথটো প্ৰদৰ্শন কৰিব পাৰে। মই আমাৰ সঁচাই গৌৰৱৰ কথা যে মই শেষত আপোনাক সুধিব বিচাৰিছোঁ যে এক্সিকিউটিভ কমিটিৰ মেম্বাৰ হৈ আপুনি তৃতীয়বাৰ হ'ল, আৰু এই তৃতীয়বাৰৰ পাছত আপোনাৰ কি অনুভৱ যে অসমৰ পৰা গৈ আপুনি এগৰাকী ৰাজনীতিক হৈ আহিছিল, আপুনি ইয়াৰ আগতে সাংসদ আছে এটা সুদীৰ্ঘকালৰ কাৰণে, ছাত্ৰ ৰাজনীতিও দেখিছে, আপুনি সকলোখিনি দিছে অসমৰ সামাজিক পৰিৱেশ, তাত বহাৰ পাছত আপোনাৰ কি অনুভৱ হয় যে আপুনি এখন ইণ্টাৰনেশ্যনেল ফৰামৰ, মই অইন কথা কোৱা নাই, কিন্তু CPAৰ দৰে এটা অতি সন্মানীয় গুৰুত্বপূৰ্ণ ভাৰত বিশ্বৰ ইণ্টাৰনেশ্যনেল ফৰামৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে তৃতীয়বাৰ নিৰ্বাচিত হোৱাৰ পাছত আপোনাৰ অনুভৱটো কেনেকুৱা? নাই, এটাতো হ'ল দায়িত্বটো বাঢ়ি গ'ল যে এটা দেশখনক প্ৰতিনিধিত্ব কৰা, যি প্লেটফৰ্মতে নহওক তাত গৈ মই দেশক প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ হয় ভাৰতৰ ওপৰত আনৰ মানে কিবাটো মানে কি কয় আপোনাৰ চিন্তা চৰ্চাটো কেনেকুৱা হ'ব, মানে আনৰ অনুভৱটো, তো সেইটো এটা দায়িত্বত মানে থাকিল। গতিকে এটা চাইডত ভাল এটা এক্সপিৰিয়েঞ্চ, এটা সুবিধা যে ৰাজনৈতিক জীৱনটোত মানুহে বহু বছৰ থকাৰ পিছতো MLA MP মন্ত্ৰী হোৱাৰ পিছতো তেনেকুৱা ধৰণৰ দেশক দায়িত্ব লৈ ফালে প্ৰতিনিধিত্ব কৰাৰ নাপায়। গতিকে সেইটো মোৰ কাৰণে এটা ডাঙৰ এক্সপিৰিয়েঞ্চ। অসমৰ পৰা মই আজি অসমৰ ৰাইজে মোক আশীৰ্বাদ দি, ৰাইজে ভোট দি মোক বিধায়ক বনালে, কিন্তু বিধায়ক হোৱাৰ পিছত অধ্যক্ষ হোৱাৰ সূত্ৰে মই আজি কমনৱেলথৰ ৰিপ্ৰেজেণ্ট কৰাৰ এটা সুযোগটো পালোঁ। মই ধন্যবাদ জনাওঁ আমাৰ কি কয় পাৰ্লিয়ামেণ্টৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াক, যে তেখেতে মোক বাৰে বাৰে তাত মানে মোকে দিব লাগে বুলি সমৰ্থন কৰি আছে, আৰু তেখেতে দি আহি আছে মানে ভাৰতৰ ৰিজনৰ পৰা, ভাৰতৰ ক্ষেত্ৰৰ পৰা সেই হিচাপে। গতিকে ৰাইজৰ আশীৰ্বাদ, আৰু এটাটো হ'ল মোৰ জীৱনটোত এটা ডাঙৰ অভিজ্ঞতা, ৰাজনীতিক জীৱনটোত মই ভাবো এজন ৰাজনীতিক হিচাপে সেয়া এটা মোৰ প্ৰতি মানে স্বীকৃতি প্ৰদান বুলিও মই ধৰি লওঁ মনে মনে, মই কাম কৰাৰ কামৰ স্বীকৃতি, কিবা এটা স্বীকৃতি যে এপ্ৰিচিয়েশ্যন, যাৰ কাৰণে মোক পাৰিব বুলি এটা বিশ্বাস কৰি ইমান এটা ডাঙৰ মঞ্চত মোক ভাৰতৰ দায়িত্বটো অৰ্পণ কৰিছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া। আমি গৰ্বিত আপোনাক লৈ যে আপুনি অসম বিধানসভাত যিটো পৰিৱৰ্তন আনিছে সেইটো সকলোৱে দেখিছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চত CPA যে য'ত 56খন দেশৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে, সেই ধৰণৰ এখন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰি আপুনি এক্সিকিউটিভ কমিটিৰ সদস্য হিচাপে তৃতীয়বাৰৰ বাবে, সেইটো সকলোৰে কাৰণে ডাঙৰ কথা, আৰু ভৱিষ্যতলৈ আপুনি এনেধৰণে অসমক গৌৰৱান্বিত কৰিব বুলি আমি আশা ৰাখি আমাৰ এই অনুষ্ঠান আজি সামৰণি মাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। প্ৰিয় দৰ্শক, সেয়া আমাৰ লগত আছিল অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আমি আগতেও তেখেতৰ বিভিন্ন সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ, কিন্তু এইবাৰ তেখেতে যিটো গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ, সেইটো সকলোৱে আমি আজি জানিব পাৰিলোঁ যে ভাৰতক প্ৰতিনিধিত্ব কৰিছে তেখেতে CPA এক্সিকিউটিভ কমিটিত, আৰু য'ত অসমৰ এগৰাকী সুসন্তান গৈ তেনে এখন মঞ্চত বহিব পাৰিছে, সেয়া আমাৰ সকলোৰে গৌৰৱৰ বিষয়। আমি তেখেতক অভিনন্দন জনাইছোঁ। আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। আপোনালোকে চাই থাকিব ALA লাইভ।